আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে। মোৰো ভাল। মইতো এতিয়া ঘৰতে আছোঁ। আজি হ'ল 7 তাৰিখ, মোৰ আইতাৰ শ্ৰাদ্ধ। তাৰপিছত ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এতিয়া জাষ্ট উঠিলোঁহে, এতিয়া ৰাতিপুৱা 7:30 বাজিছে, অলপ দেৰিয়ে হৈ গ'ল উঠা। ভাবিছোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। অকণো স্কিপ নকৰাকৈ তাৰ ভিডিঅ'টো শেষলৈকে চাই যাওক। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। মায়ে একদম ৰাতিপুৱাই পানী পিঠা চাহ দিছে, নাখাওঁ, এটা খাম। পাপাই বহি বহিয়ে যিখিনি পাৰে সেইখিনি কৰিছে। পাপাৰ গা ইমান ভাল নাথাকে, আৰু বাকী মই ৰাতি পাপা আৰু মই মিলি গোটেইখিনি পৰ্দা লগোৱা হৈ গ'ল। এইখিনিও নতুন ক'ত কি কালাৰ আগতে আমি চুজ কৰি ৰাখিছিলোঁ, আৰু এইখিনি ৰাতি শোৱা বিচনা পাতি অঁতৰাই ঘৰ চৰ সাৰি মুচি ল'লোঁ। ৰাতি খানাৰ কাৰণে জিৰাখিনি আনিছিলে। এইখিনি জিৰাখিনি মই ৰ'দত শুকুৱাই মিক্সিত মাৰি পাউডাৰ বনাই দি দিম। আৰু ৰাতিপুৱা সোনকালে উঠি মায়ে গা চা ধুই পেলাই প্ৰসাদখিনি আগতীয়াকৈ বুট মগুখিনি জাৰি মেলি তিয়াই থৈ দিছে। বনাব দুফালে দুটা একদম কম্বাইন হয়, এইটো ভালে হয় বাৰু গেছটো। এইটো আহি পাই গ'ল, টেণ্ট হাউচৰ মানুহে আনি দি দিলেহি। আজি ইয়াতে আমাৰ খানা চব যোগাৰ হৈ গৈছে। পাচি চাচি ধোৱা হৈ গ'ল, কলপাত মায়ে ধুলে, কলপাত ধোৱা, তামোল পানো কাটা হ'ল। এইখিনি ভালকৈ অলপ চাফা কৰিব লাগিব। বাকী এইখিনি অলপমান কাটি দিয়া হৈ গ'ল। এইফালে পাণ চানবোৰো কাটি মেলি ৰেডি কৰা হৈ গ'ল। এইবোৰ আৰু ইমান কাম থাকে ন, সৰু সুৰা কিছুমান ঢেৰ কাম থাকে। এইবোৰ কামখিনি কৰি আগবঢ়াই থৈছোঁ বাৰু ৰাতিৰ কাৰণে। চাকি তাকি জ্বলাই এইফালে প্ৰসাদ তিয়াই থৈ দিছে। প্ৰসাদ বুট মগু এয়া তিয়াই দিছে। বাকী ৰাতিৰ কাৰণে মানুহে আহিব, তেওঁলোকে আহি এইবোৰ ধোৱা মেলা কৰিব। একচুৱেলি খালী হৈ থাকোঁতে ভালেই হ'ল, সুবিধা হৈ গ'ল। এইখিনিও এইটো ৰুমত, এটা ৰুমতো মানুহ বহিব, এইটো ৰুমত, আৰু নেক্সট এইটো ৰুমতো ভকত বহিব পাৰিব। এই 3টা ৰুম একদম সম্পূৰ্ণৰূপে, 4টা ৰুম সম্পূৰ্ণৰূপে আজৰি কৰা হৈ আছে। এইকেইটা ৰুমতে ভকত বহিব, ইয়াতে খাব। বাহিৰত খোৱা বোৱা চিষ্টেম কৰা নাই, ঘৰৰ ভিতৰতে হ'ব আৰু ৰাতিৰ কাৰণে। আৰু ঠাণ্ডাও বহুত। দুপৰীয়া সময়ত মই ভকতক দিবৰ কাৰণে এইফালে তেল পিঠা বনাই আছোঁ। মায়ে ৰাতিয়ে পেষ্টটো বনাই থৈ দিছিলে পিঠা, আৰু এফালে মায়ে এটা ছাইডত দুপৰীয়া ভাতৰ কাৰণে যোগাৰ কৰি আছে। আমি আজি দিনত ভাজি ভাতে খালোঁ। বাকী এইফালে মই এটাকৈ বনাইছোঁ, নাৰিকল দিছোঁ ৰুকি। ইয়াতে পিঠাটোত বহুত বেছি খাবৰ কাৰণে টেষ্টি হৈছিলে। যিমানেই চানা বিস্কুট নাথাকক, বাকী কিনাও এটা আৰু লগত বনোৱাখিনি লাগে। বিস্কুটো আনিছিলে, বেকাৰী বিস্কুট ভাইটিয়ে। আৰু এইফালে মই তেলপিঠাখিনিও ৰেডি কৰি ল'লোঁ। এইখিনি পিঠা হৈ গ'ল মোৰ, আৰু এইখিনি আদা নহৰু এক্সট্ৰাকৈ পিচি থৈছোঁ মাছৰ কাৰণে। ৰাতি ভকতক খুৱাবৰ কাৰণে ভাতৰ ব্যৱস্থাও কৰা হৈছিলে। আমি চব্জিখিনি কাটি আছোঁ। এইফালে দেউৰী আহি পেলাই প্ৰসাদবোৰ ধোৱা মেলা কৰি আছে। আৰু এইফালে মই জিৰাখিনি ৰ'দতে দিছিলোঁ। এইখিনি অলপ গুড়া কৰি আছিলে, সেইখিনিও মই ধুনীয়াকৈ জাৰি পকি লৈ মিক্সিত পেষ্ট বনাই ল'ম। এইফালে মই আমাৰ ওচৰৰ খুৰীজনীৰ লগতে অকণমান ৰঙালাও কোমোৰা দি মাছ বনোৱা হ'ব, আৰু বাকী মিক্স ভেজ হ'ব, দালি হ'ব, আৰু চব্জি হ'ব, ফ্ৰাই হ'ব, আৰু লগতে পাপৰ হ'ব। এইখিনি আমি দিনতে ভকত অহাৰ আগতে কৰি থৈ দিছোঁ। কোমোৰাটো ইমান টান আছিলে নহয়, শিল কোমোৰা হয়, মাছৰ লগত বনাবৰ কাৰণে আনিছিলে। মাছখিনি আবেলিকৈ অনা হ'ব। আমি ধুই মেলি আজৰি কৰি থৈ দিছোঁ। ৰাতি আমি দেউৰীয়ে বনাব, আমি কাৰিকৰ নলগাওঁ, ইয়াতে আমাৰ দেউৰীয়ে বনায়। দিনত কৰিলে সকলোৰে সময় সুবিধাবোৰ নিমিলে কাৰণে আমি ৰাতিয়ে সকামটো পাতিছোঁ। ৰাতি ভিতৰতে খোৱা বোৱা ব্যৱস্থা কৰা হ'ব, ঠাণ্ডাও হ'ব। সেইকাৰণে অলপ কামবোৰ আগবঢ়াই থৈ দিলে তেওঁলোকে আহি কৰিবলৈ অলপমান সুবিধা পায়, আৰু আমি এইখিনি কৰি থৈ দিছোঁ। দে একাপ মোৰ চাহকাপ দে। নহয় তোৰ চাহ, তোৰ চাহখনে মাত্ৰ। আমাৰ এজনকৈ মানুহ আহি গৈছে। এইফালে আৰু মোবাইল লৈ বহি আছে। আমাৰ আলহী আহিছে। মই ধুনীয়াকৈ একদম চাদৰ মেখেলা পিন্ধি মেলি আজৰি হৈ ল'লোঁ। ভকত নাই, চব ভকত মানুহ। মামা মামী মাহী সকলোবোৰ সোনকালে আহিলে, আৰু এইফালে ভাইটিয়ে চুৰিয়া পিন্ধিছে, সেইকাৰণে সি ফটো দুখনমান উঠি আছে। আৰু এইফালে প্ৰসাদ ৰেডি কৰিব, ধূনা মেলা আগবঢ়াইছে, পুথিৰ কাম আৰম্ভ কৰিবলৈ।
ভাল হৈছে নে পেহী? আমাৰ দেউৰীহে। খোৱা বোৱা সকলোবোৰ ভালকৈ হৈ যোৱাৰ পাছত এই পাপাই ভকতক বিদায় দি আছে সেৱা কৰি, আৰু মাও আছে লগতে। 9টা বাজিলে আমি ভাত পানী খালোঁ, খাই কৰি আজৰি হ'লোঁ। সকলো মানুহ গ'ল, মামা মামী চব, পেহা পেহী চব আহিছিলে, চবেই গ'লগৈ। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, চনাকো খুৱাই দিলোঁ। একদম বহুত বেছি এলাহ ভাগৰ লাগি গৈছে বাৰু। যিয়ে নহওক সকামটো ভালে ভালে হৈ গ'ল, সেইটোৱে বহুত বেছি ভাল লাগিছে। আৰু খানাটো যে একদম বহুত বেছি মানে টেষ্টি বনাইছে, 10 out of 10 চবেই কৈ আছে। আৰু তাৰপাছত এতিয়া আজি মই শুমগৈ, আৰু মাহঁতে ঘৰ অলপ চাফা তাফা কৰি আছে। মই তেতিয়াহ'লে ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। আজিলৈ ইমানেই। নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।